যোৱাকালি অসম চৰকাৰৰ কেবিনেটত এটা সিদ্ধান্ত লোৱা হৈছে যে অসমত ৰাজহুৱা স্থানত আৰু দোকান পোহৰত গৰু খোৱা বন্ধ আৰু গৰুৰ মাংস বিক্ৰী কৰা বন্ধ। এই লৈ অসম চৰকাৰৰ কেবিনেটত যি সিদ্ধান্ত লৈছে তাৰ আমি প্ৰতিবাদ কৰিছোঁ আৰু তাক আমি ধিক্কাৰ জনাইছোঁ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইয়াৰ পুনৰ বিবেচনা কৰিব লাগে আৰু আগৰ যিটো নিয়ম আছিল সেই নিয়ম বাহাল ৰাখিব লাগে, কাৰণ কোনে কি খাব সেই কথাটো বিবেচনা কৰাৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীক দায়িত্ব দিয়া হোৱা নাই। খোৱাৰ যাৰ যাৰ স্বাধীনতা, নিজা নিজা খাদ্য সকলে খাব পাৰে। আৰু আপোনালোকসকলে জানে এই কথাটো অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সিদিনাই সুযোগ পালে, যিদিনা অসমৰ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন ডাঙৰীয়া, ধুবুৰী লোকসভাৰ সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াই টেলিভিশ্যনত ষ্টেটমেণ্ট দিলে, যিদিনা ৰকিবুল হুছেইন ডাঙৰীয়াৰ ল'ৰা চামগুৰি নিৰ্বাচনত হাৰি গ'লে সেইদিনা ষ্টেটমেণ্ট দিলে যে বিজেপি আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ সংখ্যালঘু মানুহক গৰুৰ মাংস খুৱাই ভোট লৈছে, নিৰ্বাচনত জয়ী হৈছে। এনেই বুঢ়ী নাচনি অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এনেই নাচনি তেখেতক সুযোগ দিয়া হ'ল। তেখেতে মুখ্যমন্ত্ৰী হোৱাৰ পিছৰে পৰা এইটো চেষ্টা কৰি আছে যে অসমত গৰু কাটা গৰু খোৱা বন্ধ কৰিব লাগে, আৰু সেই সুযোগটো এতিয়া পাইছে, তেখেতে সফল হ'ল আৰু সিদ্ধান্ত ল'লে। কিন্তু এইটোৰ বাবে দায়ী হৈছে অসমৰ সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া। ৰকিবুল হুছেইন ডাঙৰীয়াই যদি এইটো জুই নলগালাহেঁতেন কেতিয়াও এইটো হিমন্ত বিশ্ব শৰ্মাই কৰিব নোৱাৰিলেহেঁতেন। ৰকিবুল হুছেইন ডাঙৰীয়াৰ ল'ৰা হাৰি যোৱাৰ লগে লগে তেখেতে ক'লে যে হিমন্ত বিশ্ব শৰ্মাই চামগুৰি ৰাইজক ৰাইজৰ ঘৰত দাৱাত খাব খুজিছে, গৰু মাংস খুৱাই জিকিছে, বিভিন্ন কথা তেওঁ কোৱাৰ পিছত, ৰকিবুল হুছেইন ডাঙৰীয়াই কোৱাৰ পিছত এই সুযোগটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পাইছে। আৰু তাৰে মাজত আহিল সেই জুইত ঘিউ ঢালিলে অখিল গগৈ ডাঙৰীয়া। তেওঁ ক'লে যে হিমন্ত বিশ্ব শৰ্মাই কটন কলেজত থকা অৱস্থাত তেওঁ গৰু মাংস খাইছে, মই গাহৰি খামেই। অসমৰ উন্নয়নমূলক কথা বাদ দি এই গৰু গাহৰিলৈ ৰাজনীতি চলি আছে। এইবিলাক বন্ধ হ'ব লাগে আৰু উন্নয়নমূলক কাম কাজত আমাৰ বিধায়কসকলে, আমাৰ চৰকাৰে মনোনিৱেশ কৰিব লাগে। গতিকে ভূপেন বৰা ডাঙৰীয়াও ইয়াতে আহি ইন্ধন যোগাইছে। গতিকে সেইসকল নেতাৰ কাৰণে আজি আমাৰ এই যিটো নিয়ম, এই নিয়ম হিমন্ত বিশ্ব শৰ্মাই কৰিবলৈ পালে, ইয়াৰ বাবে আমি ধিক্কাৰ জনাইছোঁ। ৰকিবুল হুছেইন ডাঙৰীয়াক আমি কৈছোঁ যে আপুনি আমাৰ সংখ্যালঘু এলেকাত যি ক্ষতি কৰিলে, আমাৰ ৰাইজৰ যি ক্ষতি কৰিলে, যিখিনি আপোনাৰ কাৰণে হ'ল, তাৰ বাবে আপুনি অসমৰ সংখ্যালঘু ৰাইজৰ ওচৰত ৰকিবুল হুছেইন ডাঙৰীয়া আপুনি কাণত ধৰি আঁঠু কাঢ়ি অসমৰ ৰাইজৰ ওচৰত ক্ষমা খুজিব লাগে যে মোৰ ৰাইজ ভুল হৈছে। এই কথাটো কোৱাৰ কাৰণে আজি আমাৰ গৰু খোৱা বন্ধ হ'ল, গৰু কটা বন্ধ হ'ল, আমাৰ ৰেষ্টুৰেণ্টত গৰু মাংস বেচাখিনি বন্ধ হ'ল। ইয়াৰ বাবে আপুনি জগৰীয়া, আপুনি ক্ষমা খুজিব লাগে, তাৰ দাবী আমি জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।